হিৰণ্যকশিপুৰ অযুত বছৰ তপস্যা। বিষ্ণুৱে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যক্ষক বধ কৰাৰ পাছত হিৰণ্যাক্ষৰ ভাতৃ হিৰণ্যকশিপুৱে বিষ্ণুক দেখিব নোৱাৰা হ'ল। ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ হিৰণ্যকশিপুৱে অযুত বছৰ ব্ৰহ্মাক তপস্যা কৰিব ধৰিলে। ব্ৰহ্মাক তপস্যা কৰোঁতে অযুত বছৰত হিৰণ্যকশিপুৰ শৰীৰৰ ওপৰত গছ-গছনি লতা তৃণবোৰ গজি উঠাৰ পাছতো তপস্যা কৰিয়ে থাকিল। হিৰণ্যকশিপুৰ শৰীৰৰ ওপৰত গজি উঠা পাহাৰ সাদৃশ গছ তৃণবোৰ গজি উঠাত বসুমতীয়ে হিৰণ্যকশিপুৰ তপস্যাৰ ভাৰ সহ্য কৰিব নোৱাৰি দেৱতাসকলক স্তুতি কৰি ক'লে, হে দেৱতাসকল, হিৰণ্যকশিপুই ব্ৰহ্মাদেৱক কৰা তপস্যাই বসুমতীৰ ভাৰ দিনক দিনে বঢ়াই তুলিব ধৰিছে। বসুমতীয়ে হিৰণ্যকশিপুৰ তপস্যাৰ ভাৰ সহ্য কৰিব নোৱাৰা হৈ পৰিছে। গতিকে দেৱসকলে হিৰণ্যকশিপুৰ তপস্যা যিকোনো প্ৰকাৰে শেষ কৰি বসুমতীক উদ্ধাৰ কৰক। দেৱতাসকলে বসুমতীৰ কথা শুনি ব্ৰহ্মাদেৱৰ ওচৰলৈ গৈ ব্ৰহ্মাদেৱক হিৰণ্যকশিপুৰ ওচৰলৈ গৈ হিৰণ্যকশিপুৰ তপস্যা ভংগ কৰাৰ অনুৰোধ জনালে। দেৱতাসকলৰ সন্মতিক্ৰমে ব্ৰহ্মাই হিৰণ্যকশিপুৰ ওচৰলৈ আহি হিৰণ্যকশিপুক কি বৰ লাগে সুধিলে। হিৰণ্যকশিপুই ব্ৰহ্মাক দেখা পাই আনন্দিত হৈ প্ৰণাম জনাই ক'লে, হে ব্ৰহ্মাদেৱ, আপুনি মোক স্থাৱৰ জনমত কোনেও বধ কৰিব নোৱাৰে, সেই বৰ মোক অৰ্পণ কৰক। ব্ৰহ্মাই তথাস্তু বুলি কৈ নিজৰ স্থানলৈ গুচি গ'ল। হিৰণ্যকশিপুই ব্ৰহ্মাৰ পৰা এনেদৰে বৰ লাভ কৰিছিল। কথা হ'ল, অযুত বছৰ হিৰণ্যকশিপুই তপস্যা কৰিছিল। অযুত বছৰ মানে হ'ল 10,000 বছৰ। হিৰণ্যকশিপুই সত্য যুগত জন্ম লৈছিল। সত্য যুগত মানুহৰ পৰম আয়ু আছিল 1,00,000 বছৰ, যাৰ বাবে হিৰণ্যকশিপুই 10,000 বছৰ তপস্যা কৰিব পাৰিছিল।